আমাক ভাগৱতে সাৱধান কৰি দিছে যে কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে তেওঁৰ ধ্বংস অনিবাৰ্য, তেওঁৰ অকাল মৃত্যু অনিবাৰ্য, তেওঁৰ হাহাকাৰ অনিবাৰ্য। ধৰ্মৰ চাৰিটা পাত থাকে, সত্য, শৌচ, তপ আৰু দয়া। দ্বাদশ স্কন্ধতে আছে ভক্তিৰ সাৰমৰ্ম কথা, আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা। এইদৰে আমি দ্বাদশ স্কন্ধ ভাগৱতৰ এনে কাহিনীসমূহৰ যোগেদি মূল পৰিচয় লাভ কৰোঁ। এই দ্বাদশ স্কন্ধৰ ভিতৰত সোমাই থকা সেই কাহিনীবিলাকে আমাক কি শিক্ষা দিছে চাওক। সেই কথাখিনি ভিতৰলৈ আমি যাবলৈ বিচাৰিছোঁ। গোটেইখিনি কোৱাটো সম্ভৱ নহয়। লেচেৰি বুটলাৰ দৰে দুই এটা কাহিনী আমি আপোনালোকৰ আগত অৱগত কৰিম, যাৰ প্ৰাসংগিকতা আছে আমাৰ সমাজ জীৱনত। প্ৰথম স্কন্ধৰ পৰীক্ষিতৰ কাহিনীটো যদি আমি আলোচনা কৰি চাওঁ, তাত আমি সেই শিক্ষা লাভ কৰিম। পৰীক্ষিতৰ কাহিনী আমাক কি শিক্ষা দিছে চাওক। যিদিনাখন ৰজা যুধিষ্ঠিৰে স্বৰ্গলৈ যোৱাৰ মন মেলিলে, তেতিয়া পৰীক্ষিতক ৰাজ্যভাৰ অৰ্পণ কৰিলে আৰু ক'লে তুমি সুন্দৰকৈ ৰাজ্য চম্ভালিবা। তেতিয়া পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। ভিতৰ ভাগ তেওঁ চম্ভালি থাকোঁতে এদিন বাহিৰলৈ যোৱাৰ তেওঁ মন মেলিলে, বাহিৰলৈ গ'ল। গৈয়ে দেখিলে এটা অদ্ভুত দৃশ্য। কি দেখিলে? এটা ষাঁড় গৰু এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। তেওঁৰ কৌতূহল জাগিলে, ওচৰলৈ গ'ল আৰু দেখিলে প্ৰহাৰ কৰাই নহয়, ষাঁড় গৰুটোৰ ইতিমধ্যে 4টা খুৰাৰ 3টা খুৰা ভাঙি পেলালে প্ৰহাৰ কৰোঁতে কৰোঁতে। আৰু সেই বিকলাংগ অৱস্থা দেখি কাষতে থকা গাইজনীয়ে কান্দি কাটি ব্যাকুল হ'ল। তেতিয়া আৰু কৌতূহল জাগিলে পৰীক্ষিতৰ, আৰু ওচৰলৈ গ'ল। সাধনাৰে গম পালে সেয়া প্ৰকৃত ষাঁড় গৰু নহয়, সেয়া হৈছে ধৰ্ম। আৰু এই যে 3টা খুৰা ভাঙি পেলালে, ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ আৰু দয়া। তাৰে শৌচ, তপ আৰু দয়া ভাঙিলে। সত্যত সেই সময়ত ধৰ্ম তাত সেইদৰে উপস্থিত হৈ আছে। আৰু সেই বিকলাংগ অৱস্থা দেখিয়ে পৃথিৱীয়ে কান্দি কাটি আছিল, অৰ্থাৎ গাইজনী পৃথিৱী। তেতিয়া পৰীক্ষিতে দুয়োকে সান্তনা দি ক'লে যে মই থকা অৱস্থাত তোমালোকে আৰু এনেকুৱা বৈসাদৃশ্য পৰিৱেশ লাভ কৰিব নালাগে। মোৰ সাধনাৰে মই তোমালোকৰ বিকলাংগ অৱস্থা মই দূৰ কৰি দিছোঁ। তেতিয়া তেওঁৰ সাধনাৰে ধৰ্মৰ সেই 4টা খুৰা আকৌ সংযোগ কৰি দিলে আৰু লগে লগে ক'লে তোমালোকে এতিয়া আৰু বিকলাংগ অৱস্থা লাভ কৰিব নালাগে। আৰু পৃথিৱীকো ক'লে তুমি আৰু কান্দি কাটি থাকিব নালাগে, মই তোমালোকক ৰক্ষা কৰিম। তেনেকৈ কোৱাৰ পিছত পৰীক্ষিতে সেই ধৰ্ম আৰু পৃথিৱীক বিদায় দি সেই দুষ্ট মানুহজনৰ ওচৰলৈ গ'ল। সুধিলে তুমি কোন? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? তেতিয়া মানুহজনে লাহেকৈ উত্তৰ দিলে, তেওঁ চিনি পাইছে শশাগৰা ধৰা অধিপতি পৰীক্ষিত। তেওঁ ভীতিগ্ৰস্ত হৈ ক'লে মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে ক'লে সঁচাকৈ তুমি যদি কলি, তোমাক মই এধান মানি সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ, মই তোমাক প্ৰাণে মাৰিম। সেই বুলি কৈ তেওঁ কঁকালৰ পৰা তৰবাৰী উলিয়াই কলিক বধ কৰিবলৈ উদ্যত হ'ল। তেতিয়া কলিয়ে অনুনয় বিনয় কৰি ক'লে মহাৰাজ আপুনি শৰণাগত পালক, আপোনাৰ ওচৰত যি শৰণ লয়, আশ্ৰয় লয়, আপুনি তেওঁক ৰক্ষা কৰে। মই এতিয়া আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, আপুনি মোক প্ৰাণে নামাৰিব। যদি মোক প্ৰাণে মাৰে আপোনাৰ এই শৰণাগত পালক খ্যাতিটো নোহোৱা হৈ যাব। তেতিয়া অকণমান সময় ভাবি পৰীক্ষিতে তৰোৱালখন কঁকালত সোমোৱাই থ'লে। লগে লগে ক'লে বেছ কলি, তোমাৰ কথাতে বাৰু মই আশ্বস্ত হ'লোঁ, মই তোমাক প্ৰাণে নামাৰোঁ। তেতিয়া কিন্তু পৰীক্ষিতৰ আৰু এটা কথা মনলৈ আহিলে যে কলি যুগত মানুহে ভাল কাম কৰিব নোৱাৰিব পাৰে। যদি ভাল কাম কৰিম বুলিও কোনোবাই প্ৰতিশ্ৰুতিবদ্ধ হয়, সংকল্পবদ্ধ হয়, সেইজনেও বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে মই যদি কলিক বধ কৰোঁ,
কলিযুগৰ মানুহৰ এইকণ উপায়ো নোহোৱা হ'ব। সেইকাৰণে কলিযুগৰ মানুহৰ প্ৰতি দয়াপৰৱশ হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল, ক্ষান্ত হ'ল। তেতিয়া পৰীক্ষিতে কলিক ক'লে, কলি তোমাক বাৰু মই প্ৰাণে নামাৰোঁ, তুমি কিন্তু মোৰ ৰাজ্যৰ পৰা এতিয়াই ওলাই যোৱা। তেতিয়া কলিয়ে মাত লগালে, মহাৰাজ আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম, আপুনি মোক ক'ৰবাত অকণমান স্থান দিয়ক। তেতিয়া পৰীক্ষিতে ভাবিলে, মই যদি ইয়াক স্থান দিওঁ ই মোৰ গোটেই ৰাজ্যখন অন্যায় অত্যাচাৰেৰে প্লাবিত কৰি পেলাব, ইয়াক আশ্ৰয় দিয়াটো উচিত নহয়। কিন্তু কলিয়ে বাৰে বাৰে খাটনি ধৰিলে, মহাৰাজ আপুনি মোক অকণমান ঠাই দিয়ক। এই অনুনয় বিনয় শুনি তেতিয়া পৰীক্ষিতে ক'লে, বেছ কলি তুমি মোক ইমান অনুনয় বিনয় কৰিছা, তোমাক মই বাৰু থাকিবলৈ ঠাই দিম, কিন্তু দিমহে দিম, মোৰ ৰাজ্যৰ পোনপটীয়া স্থানত তুমি থাকিব নোৱাৰা। যিটো অবাতে গৈছে, বেকাকৈ পথ গৈছে, তুমি তাত থাকিবা। তেতিয়া কলিয়ে মানি ল'লে, মহাৰাজ আপুনি মোক যি স্থানতে দিয়ে তাতে মই পৰিতৃপ্তিৰে বাস কৰিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি মই তোমাক তেতিয়াহ'লে প্ৰথম সেইখন স্থান দিছোঁ যিখন স্থানত সদায় মদ্যপান হৈ থাকে, যি মানুহে মদ্যপানক জীৱনৰ সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত তৃপ্তিৰে বাস কৰিবা। দ্বিতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি তোমাক মই আৰু এখন স্থান দিছোঁ য'ত সদায় জুৱা খেল হৈ থাকে, তুমি তাত থাকিবা। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি তোমাক মই এইবাৰ এনে এখন স্থান দিছোঁ, তুমি সেইখন স্থানত থাকিবা য'ত পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংগঠিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি তোমাক মই এইবাৰ এইখন স্থান দিছোঁ কোনো কাৰণ নোহোৱাকৈ য'ত প্ৰাণী হত্যা কৰা হয়, তুমি তাত থাকিবা। কলিয়ে লাহেকৈ আকৌ মাত লগালে, মহাৰাজ মোৰ ঠাই কম হৈছে, আপুনি আকৌ মোৰ কাৰণে অকণমান দৃষ্টি দিয়ক। তেতিয়া পৰীক্ষিতে এইবাৰ ক'লে, বেছ কলি মই তোমাক এইবাৰ এখন বহল ক্ষেত্ৰ উলিয়াই দিছোঁ য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে ক'লে, তথাপি মোৰ ঠাই কম হৈছে মহাৰাজ। তেতিয়া পৰীক্ষিতে ক'লে, বেছ কলি তোমাক মই এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছোঁ, তুমি সেইখনত তৃপ্তিৰে বাস কৰিবা, দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা। আকৌ মাত লগালে কলিয়ে, মহাৰাজ আৰু মই আপোনাক আমনি নকৰোঁ, আপুনি মোক আৰু অকণমান ঠাই দিয়ক, মই নিজ স্থানলৈ গতি কৰিম। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি মই তোমাক এইবাৰ বহল ঠাই উলিয়াই দিছোঁ, গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। এইদৰে কলিক নিৰ্দেশ দিয়াৰ লগে লগে কলি সেই স্থানলৈ গতি কৰিবলৈ উদ্যত হ'ল। আৰু লগে লগে আমাক ভাগৱতে সাৱধান কৰি দিছে যে কলি থকা স্থানত যদি কোনোবাই প্ৰশ্ৰয় দিয়ে, তেওঁৰ ধ্বংস অনিবাৰ্য, তেওঁৰ অকাল মৃত্যু অনিবাৰ্য, তেওঁৰ হাহাকাৰ অনিবাৰ্য। তাৰ উদাহৰণ যদুবংশ। যদুবংশই অকালতে মৃত্যু বৰণ কৰিলে। কিহৰ কাৰণে? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। যদুবংশই এনেদৰে মদিৰা পান কৰিলে, নিজৰ ভাই ভাতৃৰ মাজতে ইজনে সিজনক হানি খুচি হত্যা কৰিলে, তেওঁলোকে অকাল মৃত্যুক সাৱটি ল'লে। কৃষ্ণৰ নিচিনাকৈ তেওঁলোকে পূৰ্ণ বয়স নেপালে। সেইটোৱে প্ৰমাণ কৰি দিছে যদুবংশই পূৰ্ণ বয়স পাব লাগিছিল, কিন্তু কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে কৃষ্ণৰ বংশ হৈও যদুবংশই ৰক্ষা নেপালে। সেয়ে আমাকো সোঁৱৰাই দিছে, কোনোবা ধন টকা পইচাৰে আধ্যবন্ত হ'ব পাৰে, কোনোবাই উচ্চ বংশত জন্মগ্ৰহণ কৰিব পাৰে, যদি কলি থকা স্থানক প্ৰশ্ৰয় দিয়ে যদুবংশৰ দৰে তেওঁলোকৰ দুৰ্দশা নামি আহিব, তেওঁলোকৰ অকাল মৃত্যু আহিব আৰু ঘৰখনত হাহাকাৰ ধ্বনি উত্থাপিত হ'ব। সেয়ে সেই কথাই আমাক সাৱধান কৰি দিছে যে কলি থকা স্থানৰ প্ৰতি যাতে আমি লালায়িত নহওঁ। ঠিক সেইদৰে জুৱা খেলত কলি থাকে, তাৰ পৰিণতিটো ধ্বংস। তাৰ উদাহৰণ কুৰুবংশ। কুৰুকুল অকালতে নিৰ্মূল হ'ল কিহৰ কাৰণে? জুৱা খেল খেলাৰ কাৰণে। তেওঁলোকে যি পাণ্ডৱৰ সৈতে পাশা খেল খেলিছিল, তাত পণ ৰাখি খেল খেলাৰ কাৰণেই কুৰুকুল অকালতে নিৰ্মূল হ'ল। আৰু কেৱল নিৰ্মূল হোৱাই নহয়, এই জুৱা খেলত যি মগ্ন হয় তাৰ হিতাহিত জ্ঞান নোহোৱা হয়,
তাৰ উদাহৰণ দ্ৰৌপদী বস্ত্ৰহৰণ। দুঃশাসন দুৰ্যোধন সকলো মিলি যেতিয়া দ্ৰৌপদীক টানি আনিছে, একবস্ত্ৰা ৰজস্বলা এগৰাকী নাৰীক গুৰু সমন্বিতে বহি থকা সমাজখনত তালৈ আনিব লাগেনে নালাগে? তেওঁলোকৰ সেইকণ বিচাৰো নোহোৱা হ'ল। কিহৰ কাৰণে? এই কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে, পাশা খেলত পণ ৰাখি খেল খেলাৰ কাৰণে। সেই কথা আমাক মনত পেলাই দিছে। জুৱাৰীয়ে যেতিয়া খেল খেলে, নিজৰ ধৰ্মপত্নীৰ কাণৰ সোণকণো টানি আনিবলৈ কুণ্ঠাবোধ নকৰে, যাৰ পৰিণতিত ঘৰখনলৈ হাহাকাৰ ধ্বনি উত্থাপিত হয়, হাহাকাৰ নামি আহে। গতিকে আমাক সেই কথাই সাৱধান কৰিছে যে আমি কলি থকা স্থানৰ প্ৰতি সতৰ্ক হ'ব লাগিব। ঠিক সেইদৰে পৰশ্ৰী হৰণৰ কাৰ্যত কলি থাকে, তাৰ পৰিণতি ধ্বংস। তাৰ উদাহৰণ ৰজা ৰাৱণ। ৰাৱণে যিদিনাখন সীতাক হৰণ কৰি লৈ গ'ল, তেওঁৰ জীৱনলৈ দুৰ্দশা নামি আহিলে। কেৱল ৰাৱণ নিজেই ধ্বংস হোৱা নহয়, স্বৰ্ণ লংকাও ধ্বংস হ'ল। সেয়ে ৰামে যেতিয়া ৰাৱণক বধ কৰিছে, তেতিয়া তেওঁৰ ধৰ্মপত্নী মণ্ডোদৰীয়ে খেদ প্ৰকাশ কৰি, দুখ প্ৰকাশ কৰি কৈছে, পুৰা ইন্দ্ৰিয়ং জিত্তা জিত্বা ত্ৰিভুৱনং তয়া। তুমি পুৰণি কালত ইন্দ্ৰিয়বিলাকক নিয়ন্ত্ৰণ কৰাৰ কাৰণে তুমি ত্ৰিভুৱন জয় কৰিব পাৰিছিলা, কিন্তু আজি তুমি ইন্দ্ৰিয়বিলাকৰ হাতত তোমাৰ দেহ প্ৰাণ মন এৰি দিয়াৰ কাৰণে সেই ইন্দ্ৰিয়বিলাকে ওলটাই তোমাক বধ কৰিলে। ৰামৰ শৰ নিমিত্ত মাত্ৰ। সেই কথাই প্ৰমাণ কৰি দিছে পৰশ্ৰী হৰণৰ কাৰ্যত কেনেধৰণৰ দুৰ্দশা নামি আহিব পাৰে। অৰ্থাৎ মানুহজনৰতো অন্যায় হ'বই, ঘৰখনৰ পৰিয়ালটোৰো অন্যায় হ'ব। কোনো কাৰণ নোহোৱাকৈ যেতিয়া প্ৰাণীক হত্যা কৰা হয়, তাত কলি থাকে, তাৰ প্ৰতিও আমাক সাৱধান হ'বলৈ কৈছে। তাৰ উদাহৰণ ৰজা দশৰথ। যিদিনাখন দশৰথে কোনো কাৰণ নোহোৱাকৈ শব্দভেদী বান মাৰি, অৰ্থাৎ আজি যিটো মিছাইল ক্ষেপণাস্ত্ৰ বুলি কয়, সিন্ধুক বধ কৰিলে, তেওঁৰ জীৱনলৈ অমানিশা নামি আহিলে। তেওঁ কান্দি 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 অকাল মৃত্যুক সাৱটি ল'লে। আৰু আপোনালোকে সকলোৱে জানে ৰামায়ণৰ কাহিনী। সেয়ে আমাক এই স্থানৰ প্ৰতি সতৰ্ক হ'বলৈ কৈছে। তাৰ লগে লগে কোৱা হৈছে, প্ৰচুৰ সোণৰ মাজত কলি থাকে। সোণ মানে বেয়া হ'ব নোৱাৰে। মানুহে আঙুঠি পিন্ধিব, সোণৰ অলংকাৰ পিন্ধিব, সেইটো দোষ নহয়। প্ৰচুৰ সোণ সংগ্ৰহ কৰাটো দোষ নহয়। দোষ হ'ব তেতিয়া যেতিয়া প্ৰচুৰ সোণ সংগ্ৰহ কৰাৰ পিছতো সেই সোণ মানুহজনে এধান মানিও ভগৱন্তৰ চৰণত অৰ্পণ নকৰে, সেই সোণৰ মাজত কলি থাকিব বুলি কৈছে। সোণ জুইত পুৰিলেই শোধিত নহয়, ভগৱন্তৰ চৰণত অৰ্পণ কৰিলেহে সোণ শোধিত হ'ব পাৰে। আৰু সেই সোণ যদি ঘৰত কোনোবাই ব্যৱহাৰ কৰে, কেতিয়াও কলিয়ে তেওঁক স্পৰ্শ কৰিব নোৱাৰে। আনহাতে অকল নিজৰ মৈমত্ত ভাৱেৰে ভগৱন্তক পিঠি দি কেৱল সোণ তেওঁ প্ৰচুৰভাৱে সংগ্ৰহ কৰিব, তাতেই তেওঁ মত্ত হৈ থাকিব। তাত কলিয়ে বৰ পীড়া পাৰি বহিব, আৰু সেই কলিয়ে সেই ঘৰত স্পৰ্শ কৰিবই। সেইকাৰণে আমাক তাৰ প্ৰতি সতৰ্ক হ'বলৈ কৈছে। আমি যি সোণ সংগ্ৰহ কৰিম, যি সোণ ব্যৱহাৰ কৰিম, প্ৰথমতে ভগৱন্তৰ চৰণত অৰ্পণ কৰি ল'ম, তেতিয়া সোণ শোধিত হ'ব, আৰু সেই সোণে আমাক অপকাৰ কৰিব নোৱাৰে, কলি তাত বাস কৰিব নোৱাৰে। তাৰপিছত কোৱা হৈছে, দুঘৰৰ মাটিৰ সীমাৰ মাজত কলি থাকে। এইটো কথা আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সামান্য অকণমান মাটিৰ সীমা, তাকে লৈ তুমুল কাজিয়া লাগে দুঘৰৰ। কুঠাৰখন আনিবলৈ কুণ্ঠাবোধ নকৰে। চাবলৈ গ'লে নিশকটীয়াডাল সীমা, কিন্তু সিয়ে এটা ভয়াৱহ কাৰ্যৰ সি সম্ভৱ কৰি তোলে। গতিকে আমাক সেইকাৰণে সেই সীমাটোৰ প্ৰতি সতৰ্ক হ'বলৈ কৈছে। যিহেতু নিশকটীয়া হ'লেও সেই দুঘৰৰ মাটিৰ সীমাৰ মাজত কলি থাকে। ঠিক সেইদৰে পঞ্চসোণা পাতকত কলি থাকে বুলি কৈছে, আমাক তাৰ প্ৰতিও সতৰ্ক হ'বলৈ কৈছে। এই পঞ্চসোণা পাতক কি? চুল্লি, কুন্দনী, পেখনি, মাৰ্জনী, উদক কুম্ভ। ঘৰত জ্বলি উঠা যিটো চৌকা, তাক চুল্লি বুলি কোৱা হৈছে। যিটো খুন্দোৱা কাৰ্য, আগৰ ঢেঁকীশাল, আজিকালি তাৰ ঠাইত গ্ৰাইণ্ডাৰ মেচিন আহিছে, সেইটো কুন্দনী বুলি কোৱা হৈছে।
তাৰপিছত পেখনি আগৰ মাডালা জাতখন তাৰ ঠাইত এতিয়া গ্ৰাইণ্ডাৰ মেচিনে সেই ঠাই দখল কৰিছে তাৰপিছত মাৰ্জনী বাহনী সূতা জাৰুৰে যেতিয়া ঠাই সাৰিব পৰিষ্কাৰ কৰিব তাক মাৰ্জনী বুলি কোৱা হৈছে আৰু উদক কুম্ভ যিটো পানী উতলি থকা পাত্ৰ এই পাঁচটা স্থান গৃহী লোকে কেতিয়াও ত্যাগ কৰিব নোৱাৰে অথচ তাক ব্যৱহাৰ কৰোঁতে তেওঁলোকৰ জ্ঞাতে অজ্ঞাতে বিভিন্ন কীট পতংগ সেই স্থানত যায় আৰু যোৱাৰ কাৰণে তাৰ পাতক গৃহীৰ ঘৰলৈ সোমাই আহে সেইকাৰণে ইয়াক কোৱা হৈছে পঞ্চকোণা পাতক অৰ্থাৎ চৌকাত কীট পতংগ যাব পাৰে পানী উতলি থকা পাত্ৰটোত কীট পতংগ যাব পাৰে পেখনিত পিছা কাৰ্যত যাব পাৰে কুণ্ডনীত খুন্দোৱা কাৰ্যত যাব পাৰে মাৰ্জনী ঠাই সৰা কাৰ্যতো যাব পাৰে সেই পাপ আকৌ কোৱা হৈছে গৃহীৰ ঘৰলৈ সোমাই আহে কিন্তু তাৰ পৰা নিবৃত্তি পাবৰ কাৰণে উপায় দিয়া হৈছে কি উপায় পঞ্চযজ্ঞত যেতিয়া গৃহী লোক তাত নিবিষ্ট হৈ পৰিব নিশ্চিতভাৱে সেই মহাপাতকৰ পৰা অৰ্থাৎ পঞ্চকোণা পাতকৰ পৰা গৃহী লোকসকল ৰক্ষা পাব এই পঞ্চযজ্ঞ কি ব্ৰহ্মযজ্ঞ পিতৃযজ্ঞ দেৱযজ্ঞ ভূতযজ্ঞ মনুষ্যযজ্ঞ এই যে আজি ভাগৱত শ্ৰৱণ কীৰ্তন হ'ব এয়া ব্ৰহ্মযজ্ঞ অধ্যয়ন অধ্যাপন কৰা কাৰ্যক ব্ৰহ্মযজ্ঞ বুলি কোৱা হৈছে পিতৃৰ উদ্দেশ্যে যে তৰ্পণ কৰিব শ্ৰদ্ধাদি কৰিব সেয়া পিতৃযজ্ঞ দেৱতাৰ কাৰণে যে হোম কৰিব সেয়া দেৱযজ্ঞ ভূত মানে প্ৰাণী বিভিন্ন ঘৰচীয়া প্ৰাণীক যেতিয়া আহাৰ যোগান ধৰিব সেয়া ভূতযজ্ঞ আৰু সাক্ষাৎ দামোদৰ বুলি ভাবি সমস্ত অতিথি গৃহলৈ অহাৰ লগে লগে যেতিয়া শুশ্ৰূষা কৰিব এয়া হ'ব নৃযজ্ঞ মনুষ্যযজ্ঞ যি গৃহী লোকে এই পঞ্চযজ্ঞত ব্ৰতী হ'ব পঞ্চকোণা পাতকৰ পৰা পৰিত্ৰাণ পাব কিন্তু যিসকলে এই পঞ্চযজ্ঞৰ এধান মানি কৰ্মটো নিজকে জড়িত নকৰে পঞ্চকোণা পাতকৰ পৰাটো হাত নাখাৰেই আৰু তাত কলিয়ে স্থান লৈ ভালকৈ বহিব আৰু কলিয়ে তেতিয়া পৰিয়ালটোত দংশন আৰম্ভ কৰিব গতিকে ইয়াৰ পৰা আমাক এই শিক্ষা দিয়া হৈছে পৰীক্ষিতৰ কাহিনীটোৰ যোগেদি যে আমি কলি থকা স্থানখিনিৰ প্ৰতি সাৱধান হ'ব লাগিব কলিয়ে যেতিয়া সোণত থিতাপি লৈছিল অৰ্থাৎ পৰীক্ষিতে তেওঁক স্থান দিছিল সেই তেনে এটা ভুল পৰীক্ষিতে কৰি পেলোৱাৰ কাৰণে তেওঁৰো তেনেকুৱা এটা অৱস্থাৰ সৃষ্টি হ'ল সেই কথাটো চাওক কেনেকৈ হ'ল যিদিনাখন পৰীক্ষিতে নিজৰ ৰাজধানীৰ ভিতৰত থকা মূল চৌহদৰ ভিতৰত থকা এটা বৰপেৰা খুলি চাবলৈ মন গ'ল তেতিয়াই তেওঁৰ দুৰ্দশা আৰম্ভ হ'ল তেওঁ দেখিলে বহুদিন অলাগতিয়াল হৈ বৰপেৰাটো পৰি আছে তাতনো কি আছে মই খুলি চাওঁ খুলিলে দেখিলে তাত এটা তীৰ বিৰাই থকা সোণৰ মুকুট আছে লগে লগে তেওঁক পিন্ধিবলৈ মন গ'ল পৰীক্ষিতৰ পিন্ধাৰ লগে লগে কলিয়ে তেওঁক দংশন কৰিলে কাৰণ কলিক থাকিবলৈ সোণত স্থান পৰীক্ষিতেই দিছিল তেতিয়া কলিয়ে স্পৰ্শ কৰাৰ লগে লগে পৰীক্ষিতৰ মৃগয়া কৰিবলৈ মন গ'ল মৃগয়ালৈ গ'ল তৃষ্ণাই এনেদৰে লগ ল'লে পানী বিচাৰি হাবাথুৰি খালে শেষত উপায় নাপায় ধ্যানস্থ হৈ থকা মুনিক প্ৰকৰ্থনা কৰি যেতিয়া পানী নাপালে তেতিয়া সেই মুনিৰ ডিঙিত মৃত সাপ আঁৰি দিলে লগে লগে সেই ধ্যানস্থ হৈ থকা সমীক মুনিৰ পুত্ৰ শৃংগীয়ে শুনাৰ লগে লগে পিতৃক এনে নগুণাগতি কৰাৰ কাৰণে পৰীক্ষিতক অভিশাপ দিলে যে 7 দিনৰ ভিতৰত তক্ষকে তেওঁক দংশন কৰক সেই অভিশাপ মূৰত লৈ পৰীক্ষিত ৰাজ্যলৈ ঘূৰি আহি লাহেকৈ মুকুটটো খুলি থোৱাৰ লগে লগে তেওঁৰ হিতাহিত জ্ঞান আৰম্ভ হ'ল বিচাৰ আৰম্ভ হ'ল তেওঁ নিজে অনুতপ্ত হ'ল সঁচা কলিক মই থাকিবলৈ স্থান দিয়াৰ কাৰণে সোণৰ মাজত কলি আজি ওলোটাই
মোক দংশন কৰিলে ভুলটো মোৰ বৰপেৰাত সোণৰ মুকুটটো পৰি আছিলে মই খুলি চাব নালাগিছিল পিন্ধিব নালাগিছিল আৰু সঁচাকৈয়ে মই আজি যিটো কৰ্তব্য কাৰ্য কৰিলোঁ এজন নিৰীহ ধ্যানস্থ মুনিক মই যি ভৰ্ৎসনা কৰিলোঁ মৃতসাপ আৰি দি তেওঁক মই যি লাঞ্ছনা কৰিলোঁ এয়া সঁচাকৈ অতি গৰ্হিত কাৰ্য হ'ল এই কাৰ্য যদি মই নকৰি আনে কৰিলেহেঁতেন মই ৰজা হিচাপে তেওঁক মৃত্যুদণ্ড দিলোঁহেঁতেন কিন্তু মই নিজেই ৰজা মই নিজেই এই কাৰ্য কৰিলোঁ কোনে মোক দণ্ড দিব তেতিয়া তেওঁৰ দণ্ড তেওঁ নিজে গ্ৰহণ কৰিলে ৰাজ্যৰ মায়া ত্যাগ কৰিলে সংসাৰৰ মায়া ত্যাগ কৰিলে সকলো মোহ ত্যাগ কৰি গংগাৰ পাৰত 7 দিন উপবাসে থাকিলে আৰু শুকদেৱক সন্মুখত লৈ ভাগৱত কথা শ্ৰৱণ কৰিলে আৰু সঁচাকৈ 7 দিনৰ পিছত পৰীক্ষিতে মুক্তি লাভ কৰিলে সেই ইয়াত কোৱা হৈছে জ্ঞাতে অজ্ঞাতে যদি মানুহে ভুল কৰে সেই ভুলৰ শুধৰণি ভাগৱত তাৰ উদাহৰণ পৰীক্ষিতে অজানিতে এটা ভুল কৰাৰ কাৰণে ভাগৱতৰ যোগেদি আকৌ শুধৰণি হ'ল তেওঁ মুক্তি লাভ কৰিলে সেই আমি কোনোবাই যদি আমাৰ মানুহে ভুল কৰে তেতিয়াহ'লে ভাগৱতৰ যোগেদি তেওঁ শুদ্ধ হ'ব পাৰে আৰু সেই মুকুটটোৰ ৰহস্য কথা জনাই থওঁ আপোনালোকক সেই যে বৰপেৰাত থকা মুকুটটো ক'ৰ মুকুট আছিলে সেই মুকুটটো আছিল জৰাসন্ধৰ যিদিনাখন ভীমে জৰাসন্ধক বধ কৰি মুকুটটো হস্তিনালৈ লৈ আহিছিল তেতিয়া যুধিষ্ঠিৰে ক'লে যে ভাতৃষভ এই মুকুটটোৰ প্ৰতি কোনো লালায়িত নহ'বা কাৰণ ইয়াত সহস্ৰজনক হত্যা কৰা সহস্ৰগৰাকী বনিতাক অপমান কৰাৰ ক্লেদ এই মুকুটটোত সোমাই আছে গতিকে এই মুকুটটো পিন্ধিবলৈ কোনেও যত্ন নকৰিবা কিন্তু পৰীক্ষিতৰ এই কথাটো অজ্ঞাতে থাকিলে সেইকাৰণে তেওঁ মুকুটটো পিন্ধাৰ কাৰণে সেই দুৰ্দশা হ'ল গতিকে সেই কলি থকা মুকুটটো আছিল জৰাসন্ধৰ এইদৰে আমাক পৰীক্ষিতৰ কাহিনীৰ যোগেদি আমাক এনে শিক্ষা দিয়া হৈছে আমি যদি সেইবিলাক কথাত গুৰুত্ব দিওঁ তেতিয়াহ'লে আমাৰ ঘৰখনত থকা অশান্তি আমি নাইকিয়া কৰিব পাৰিম আৰু জীৱনটো এটা শান্তিপূৰ্ণ অৱস্থাৰে আমি কটাব পাৰিম